বালিপুৰত জৰাখৰ নৈ সৃষ্টি কৰিছে বানপানীৰ বছৰ প্ৰথমটো বানত বুৰিল বালিপুৰৰ বিস্তীৰ্ণ অঞ্চল বালিপুৰৰ দীঘলী বালিজান কমবাৰী গাঁও প্ৰাথমিক বিদ্যালয় বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয় এতিয়াও জৰাখৰ নদীৰ বাহনী পানীৰ তলত ক্ৰমতে বৃদ্ধি পাইছে এতিয়া জৰাখৰ নদীৰ জলপৃষ্ঠ বিগত কেইদিনমানো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত জৰাখৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত সৃষ্টি হৈছে এই বানপানীৰ একাংশ ৰাইজৰ পদুলি বাহনী পানীৰ তলত নদুৱা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই বালিপুৰত উপস্থিত হৈ বান পৰিস্থিতিৰো বুজ লয় আমার রেলওয়ে ব্রিজের ব্যাক সাইডে যিখিনি মথাউরি আছে দুইটা পারে বহালটো 16 ফুট 18 ফুট দিয়া হয়েছে বই ইয়াতে 6 ফুট আছে মানে যিখিনি জন্তু গলে যিখিনি আছে এইখিনি যদি আমি সেনেকৈ জিঅ'বেল দিব নোৱাৰোঁ আৰু এটা ফচক পুৰা গম পাইছো 2টা বাজাৰ পৰা উঠি আছে পানী এটো জুৰা খাওয়া এইফালে পুৰা ভাঙি দিছে তো এই গৰখিনি এইফালে 50 ঘৰ হ'ব এটো তো দিগলি গাঁৱই পৰে মানে বালিপাৰাৰ বানপানীটো বছৰি হৈ আছে এটো আচলতে এবাৰ আমি এই বানপানী প্ৰতিৰোধ কৰিবৰ কাৰণে আমাৰ চৰকাৰৰ ফালৰ পৰা এটা ব্যৱস্থা লোৱা হৈছিল জৰাখৰ নদী খননে আজি দিনটোত যি যেনে ধৰণে নদীত পানী আহিছে এই গোটেই অঞ্চল ডুবি থাকিলে এতিয়া হাইৱে ব্লক হোৱা নাই গাঁৱৰ মানুহ ৰিলিফ কেম্পত থাকিব লগা হোৱা নাই যে 10% মান মানুহ আজি দিনটোত আগতে 100% মানুহে ডুবিছিল এতিয়া 10% মান মানুহৰ অলপ বিপৰ্যয় এটা হৈছে যে সেইটো নিৰাময় কৰিবৰ কাৰণে কি কৰিব পাৰি মই যেহেতু ডিলিমিটেশ্যনৰ পিছত এই সমষ্টি অন্তৰ্ভুক্ত হৈছে ৰাইজৰ লগত মই আছোঁ যিখিনি নিৰাময় কৰিব পাৰি আৰু বিপদত পৰা মানুহখিনি যিখিনি সহায় কৰিব পাৰি তাৰ কাৰণে আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা আমি এটা ব্যৱস্থা ল'ম মুঠত মানুহক আমি বিপদত পৰিবলৈ নিদিওঁ আৰু লগে লগে এই পানী শুকোৱা পানী কমাৰ লগে লগে যুদ্ধকালীন প্ৰস্তুতিৰে আমি পানী যাতে নেক্সট আৰু নোসোমায় তাৰ কাৰণে আমি চেষ্টা কৰিম মুঠত আমি যিটো সংকল্প লৈছিলোঁ যে বানমুক্ত বালিপাৰা কৰিবৰ কাৰণে আমি প্ৰকৃতিৰ লগততো যুঁজা ইমান সহজ নহয় ওপৰলাৰ শুভ দৃষ্টি লাগিব ৰাইজেও তেনেধৰণে প্ৰাৰ্থনা জনাইছে মই ভাবোঁ যে যোৱাবাৰতকৈ যিহেতু যথেষ্টখিনি কম মানুহৰ কষ্ট হৈছে এইখিনি উপশম কৰিবৰ কাৰণে আমি সকলো প্ৰকাৰে ইয়াত কাম কৰি যাম মুঠত ৰাইজৰ লগত বিপদৰ মুহূৰ্তত আমি আছোঁ আৰু থাকিম